আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। অন্য দিনাৰ নিচিনাকৈ আজিও লৈ আহিছো আপোনালোকৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিঅ'টো যদি ভাল লাগে তেনেহলে লাইক এটা কৰিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। কাৰণ চৰকাৰী আঁচনি, চৰকাৰী খবৰ আৰু বিভিন্ন জিলাৰ গুৰুত্বপূৰ্ণ খবৰ মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম অসমৰ বিভিন্ন জিলাৰ 5টা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ হৈছে ধুবুৰীত ভয়ংকৰ নদী খহনীয়া। ধুবুৰী জিলাত অব্যাহত থকা বৰষুণৰ ফলত নদীৰ পানী বৃদ্ধি পোৱাত বহু অঞ্চল ভয়ংকৰ খহনীয়া দেখা গৈছে। টিপকাই নদীৰ পাৰ ভাঙি কেইবাটাও পৰিয়াল বিপদৰ সন্মুখীন হৈছে। স্থানীয় লোকসকলৰ মতে 25টা পৰিয়ালৰ ঘৰ-বাৰী নদীগৰ্ভত জাহ গৈছে। বহুতে নিজৰ ঘৰ এৰি নিৰাপদ স্থানলৈ যাব লগা বাধ্য হৈছে। কৃষিভূমি, পথ আৰু অন্যান্য সম্পত্তিৰ যথেষ্ট ক্ষতি হৈছে। স্থানীয় ৰাইজে চৰকাৰ আৰু প্ৰশাসনৰ ওচৰত খহনীয়া ৰোধৰ স্থায়ী ব্যৱস্থা গ্ৰহণ আৰু ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক যথাযথ সাহায্য আগবঢ়োৱাৰ দাবী জনাইছে। এতিয়া আহিছোঁ দ্বিতীয় খবৰলৈ। হোজাইত বন বিভাগৰ ডাঙৰ অভিযান। ৰাতিৰ আন্ধাৰত গোপনে চলিছিল মূল্যৱান কাঠৰ অবৈধ ব্যৱসায়। কিন্তু বন বিভাগে চলোৱা এটা গোপন অভিযানতে সলনি হৈ পৰিল সমগ্ৰ পৰিস্থিতি। হোজাই জিলাত সংঘটিত এই ঘটনাই এতিয়া ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি হোজাই জিলাৰ কেইবাটাও স্থানত বন বিভাগে বিশেষ অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হৈছে। কেৱল কাঠেই নহয়, অভিযানত এখন অবৈধ কাঠফলা মিলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বন বিভাগৰ মতে প্ৰাৰম্ভিক মূল্যায়ন অনুসৰি জব্দ কৰা কাঠৰ মূল্য কেইলাখ টকাতকৈও অধিক হ'ব পাৰে। এই ঘটনাৰ পিছত সমগ্ৰ অঞ্চলত অবৈধ কাঠ ব্যৱসায় লৈ পুনৰ আলোচনা আৰম্ভ হৈছে। বিভাগীয় বিষয়াসকলে জনোৱা মতে এইটো কেৱল এটা সাধাৰণ অভিযান নহয়, ইয়াৰ আঁৰত এটা বৃহৎ কাঠ ব্যৱসায়ী চক্ৰ জড়িত থকাৰ সন্দেহ কৰা হৈছে। সেইবাবে ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে আৰু এই ব্যৱসায়ৰ সৈতে জড়িত আন লোকসকলকো চিনাক্ত কৰাৰ চেষ্টা চলি আছে। বন বিভাগে স্পষ্টকৈ কৈছে যে অসমৰ বন সম্পদ সুৰক্ষাৰ স্বাৰ্থত এনে অভিযান আগন্তুক দিনতো অব্যাহত থাকিব। অবৈধভাৱে কাঠ কটা, সৰবৰাহ কৰা বা ব্যৱসায় কৰাৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বিভাগে সকীয়াই দিছে। এই ঘটনাই এটা কথা স্পষ্ট কৰিছে, বন সম্পদ ৰক্ষা কৰাটো কেৱল চৰকাৰৰ দায়িত্ব নহয়, সাধাৰণ নাগৰিক হিচাপেও আমাৰ সকলোৰে দায়িত্ব। যদি আপুনি ক'ৰবাত সন্দেহজনকভাৱে কাঠ কটা বা সৰবৰাহ কৰা দেখা পায় তেন্তে সংশ্লিষ্ট বিভাগক খবৰ দিয়াটো অত্যন্ত জৰুৰী। এতিয়া আহিছোঁ আজিৰ তৃতীয় খবৰটোলৈ। তৃতীয় খবৰটো হৈছে গুৱাহাটীত জাল নোটৰ চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ ডাঙৰ সফলতা। আপোনাৰ হাতত থকা 500 বা 200 টকাৰ নোটখন সঁচাকৈয়ে আচল নে? অজানিতে আপুনিও জাল নোটৰ চিকাৰ হ'ব পাৰে। গুৱাহাটীৰ পৰা পোহৰলৈ অহা এই খবৰে এতিয়া সকলোকে সাৱধান হ'বলৈ বাধ্য কৰিছে। গুৱাহাটীৰ আৰক্ষীয়ে জাল নোট প্ৰচলন কৰা এটা সন্দেহজনক চক্ৰৰ বিৰুদ্ধে বিশেষ অভিযান চলাই কেইবাজনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। অভিযানৰ সময়ত আৰক্ষীয়ে উল্লেখযোগ্য পৰিমাণৰ ভাৰতীয় জাল নোট জব্দ কৰিবলৈ সক্ষম হৈছে। তদন্তকাৰী সংস্থাৰ মতে এইটো কেৱল এটা সৰু ঘটনাই নহয়, আৰক্ষীৰ সন্দেহ ইয়াৰ আঁৰত এটা বৃহৎ আন্তঃৰাজ্যিক নেটৱৰ্ক সক্ৰিয় হৈ থাকিব পাৰে, যিয়ে বিভিন্ন ৰাজ্যত জাল নোট প্ৰচলন চেষ্টা চলাই আহিছে। সেইবাবে এই ঘটনাৰ তদন্ত অধিক গভীৰভাৱে অব্যাহত ৰখা হৈছে। আৰক্ষীয়ে জনসাধাৰণক বিশেষভাৱে সতৰ্ক কৰি দিছে যে বজাৰ, দোকান, ব্যৱসায় বা অন্য কোনো নগদ লেনদেনৰ সময়ত নোট ভালদৰে পৰীক্ষা কৰক। বিশেষকৈ 200 আৰু 500 টকাৰ নোট লওঁতে ভালদৰে চাওক। মহাত্মা গান্ধীৰ ফটোটো আপুনি ভালকৈ চেক কৰিব, তাত আছেনে নাই। টকাৰ মাজত এডাল সূতা থাকে, সেইডাল সূতাও আপোনালোকে ভালকৈ চাব। টকাৰ ৰংটো আপোনালোকে মিলাই চাব বেলেগ 500 টকাৰ লগত। যদি কোনো নোট সন্দেহজনক যেন লাগে বা কোনো ব্যক্তিয়ে জাল নোট ব্যৱহাৰ কৰাৰ চেষ্টা কৰা দেখা যায় তেন্তে নিজে সেই নোট চলোৱাৰ চেষ্টা নকৰি তৎক্ষণাত নিকটৱৰ্তী আৰক্ষী থানা বা সংশ্লিষ্ট কৰ্তৃপক্ষক খবৰ দিবলৈ আহ্বান জনোৱা হৈছে। বিশেষকৈ দোকানৰ ব্যৱসায়ী আৰু দৈনন্দিন নগদ লেনদেন কৰা লোকসকলক অধিক সাৱধান হ'বলৈ আৰক্ষীয়ে অনুৰোধ জনাইছে। কাৰণ এবাৰ জাল নোট গ্ৰহণ কৰিলে আৰ্থিক লোকচানৰ লগতে আইনী জটিলতাও সৃষ্টি হ'ব পাৰে।
এই ঘটনাই পুনৰ এবাৰ দেখুৱাইছে যে ডিজিটেল যুগতো জাল নোটৰ বিপদ সম্পূৰ্ণ শেষ হোৱা নাই। সেয়েহে অলপ সচেতনতা আৰু সাৱধানতাই আপোনাক ডাঙৰ লোকচানৰ পৰা ৰক্ষা কৰিব পাৰে। এতিয়া আহিছোঁ 4 নম্বৰটো খবৰলৈ। আজিৰ 4 নম্বৰটো খবৰটো হৈছে শোণিতপুৰত চৰকাৰী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা। শোণিতপুৰ জিলাত চাৰিদুৱাৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ এজন লাট মণ্ডলক চৰকাৰে নিলম্বন কৰিছে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক আলোচনাৰ আৰম্ভ হৈছে। যদিও তদন্ত অব্যাহত আছে, তথাপিও প্ৰশাসনে জনাইছে যে নিয়ম অনুসৰি সকলো দিশ পৰীক্ষা কৰি পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ'ব। চৰকাৰী কাম কাজত স্বচ্ছতা আৰু জবাবদিহিতা নিশ্চিত কৰাৰ ক্ষেত্ৰত এনে ব্যৱস্থাক বহুতে ইতিবাচক পদক্ষেপ হিচাপে বিবেচনা কৰিছে। তাৰপিছত আহিছোঁ আজিৰ পঞ্চমটো খবৰলৈ। আজিৰ পঞ্চমটো খবৰ হৈছে অসমৰ বান পৰিস্থিতি। অবিৰত বৰষুণৰ ফলত অসমৰ কেইবাখনো জিলাত বান পৰিস্থিতি এতিয়াও বৃদ্ধি হৈ আছে। হাজাৰ হাজাৰ লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বহু পৰিয়ালে আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হৈছে। কৃষিভূমি, ৰাস্তা ঘাট আৰু দৈনন্দিন জীৱনৰ যথেষ্ট ব্যাহত হৈছে। প্ৰশাসন, SDRF, NDRF আৰু স্থানীয় স্বেচ্ছাসেৱী সংগঠনসমূহে উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে। ক্ষতিগ্ৰস্ত লোকসকললৈ খাদ্য, বিশুদ্ধ খোৱা পানী আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা চলি আছে। যিসকল বানপ্ৰৱণ অঞ্চলত বাস কৰে তেওঁলোকক স্থানীয় প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে। এই আছিল আজিৰ অসমৰ বিভিন্ন জিলাৰ 5টা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ জিলাত যদি কোনো গুৰুত্বপূৰ্ণ ঘটনা ঘটিছে তেন্তে কমেণ্ট কৰি জনাব পাৰে। আমি সেই বিষয়েও আগন্তুক ভিডিঅ'ত আলোচনা কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত।